আপোনাৰ সাবকনচিয়াছ মাইণ্ড মানে অৱচেতন মনৰ শক্তি আপোনাৰ কনচিয়াছ মাইণ্ড মানে সচেতন মনৰ শক্তিতকৈ বেছি। আপুনি জানেনে অৱচেতন মনৰ শক্তি কোনটো সময়ত বেছি হৈ থাকে? ইয়াৰ শক্তি কোনটো সময়ত বেছিকৈ বাঢ়ে? যদি আপুনি এইটো জানি ল'ব পাৰে তেন্তে ইয়াৰ সহায়ত পৃথিৱীখনত আপুনি যিটো বিচাৰে সেইটোকে কৰিব পাৰিব, আৰু সেইটো অতি সোনকাল কম সময়ৰ ভিতৰতে। এইটো তেতিয়া বেছি শক্তিশালী হৈ থাকে যেতিয়া আপুনি শুবলৈ যায়। আপুনি শোৱাৰ 5 মিনিট আগত এই সময়ছোৱাত মগজুলৈ যিটো ইংগিত পঠায়, যিটো খবৰ পঠায়, আপোনাৰ জীৱনত সেইটোৱে হ'বলৈ ধৰে। সেইখিনি সময়ত আপোনাৰ লগত এটা অদ্ভুত শক্তি থাকে, যিটো শক্তিৰ বিষয়ে আজিলৈকে আপোনাক কোনেও কোৱা নাই। আপোনাৰ অৱচেতন মন দিনত সক্ৰিয় হৈ থাকে, কিন্তু ই ৰাতি বেছিকৈ পাৱাৰফুল হয়। গোটেই দিনটোত আপোনাৰ পৰিস্থিতি যিয়েই নহওক আপুনি পজিটিভ ভাবিব। এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে যে গোটেই দিনটো আপুনি পজিটিভ ভাবিলে তাতকৈ বেছি ইফেক্টিভ ৰাতি শোৱাৰ 5 মিনিট আগত হয়। গোটেই দিনটো আপুনি সকাৰাত্মক ভাবিলে আৰু ৰাতি অট'মেটিক নকাৰাত্মক ভাৱ আহিব, তেতিয়াহ'লে গোটেই দিনটোত পজিটিভ ভাবিও একো কাম নহ'ব। আৰু ইয়াৰ বিপৰীতে আপোনাৰ গোটেই দিনটো বেকাৰ গ'লেও যদি আপুনি সেই 5 মিনিট সময়ত যিটো কৈ আছোঁ যদি আপুনি সেইটো কৰে তেন্তে সেইটো বেছি প্ৰভাৱশালী হ'ব। এই 5 মিনিট সময়ত আপুনি এটা কাম কৰিয়ে পৃথিৱীখনত যি বিচাৰে সেইটোৱে কৰিব পাৰিব। সেইটো কোনোবা বস্তুৱেই হওক নাইবা কোনোবা মানুহেই হওক। প্ৰত্যেক দিনে শোৱাৰ আগৰ যি 5 মিনিট সময়, সেই সময়ছোৱাত আপোনাৰ মূৰত যি ভাৱ আহে, চিন্তা আহে, সেইটো সকলোতকৈ বেছি ইফেক্টিভ হয়, মানে সকলোতকৈ বেছি প্ৰভাৱশালী হয়। ই আপোনাৰ জীৱনত দৃঢ়ভাৱে ইফেক্ট কৰে। আমাৰ মাজৰ বেছিভাগে যেতিয়া ৰাতি শুবলৈ যায় সেই শোৱাৰ 5 মিনিট আগৰ সময়ছোৱাত বহুতে এনেবোৰ কথা ভাবে যিবোৰ কথা নিগেটিভ হয়। আজি দিনটো বেয়া গ'ল, আজি এইটো কাম নহ'ল, আজি সেইটো কাম নহ'ল, আজি মোক দুখ দিলে, আৰু বহুতো নিগেটিভ কথা। এই 5-10 মিনিট সময়ছোৱাত আপোনাৰ যিমানবোৰ দুখ চিন্তা আছে সেইবোৰ আহে। আৰু সঁচা কথা ক'বলৈ গ'লে ইয়াত আপোনাৰ কোনো ভুল নাই। এইটোতো আমাৰ মগজুৰ নেচাৰ হয়। ছ'চাইটিয়ে আমাৰ ব্ৰেইনটো এনেকুৱা বনাই দিছে। আপুনি মোক ক'ব যে এই 5 মিনিটত কৰিব লাগিব কি? আপুনি এই 5 মিনিটত কৰিব কি? আপুনি ইয়াৰ বিপৰীতটো কৰিব, মানে ইয়াৰ ওলোটাটো কৰিব। আপুনি সেই কথাবোৰ ভাবে যিবোৰ নিগেটিভ হয়, আপুনি সেই সময়ছোৱাত সেইবোৰ কথা ভাবিব যিবোৰ পজিটিভ হয়। মই জানো এইটো আপোনাৰ এটা সৰু কথা যেন লাগি আছে, কিন্তু ই আপোনাৰ জীৱনটো সলনি কৰি দিব পাৰে। মোবাইল চোৱা হোৱাৰ পিছত বিচনাত এনেকুৱা পজত শুই যোৱা আৰু 10 বাৰ দীঘলীয়া উশাহ লোৱা, আৰু তাৰ পিছত এনেকৈ ভাবিব ল'ব যে আপোনাৰ ভিতৰত যি সকলোবোৰ পোৱাৰ অদ্ভুত শক্তি, চমৎকাৰী শক্তি আছে, সেইবোৰ আপোনাৰ মূৰৰ চাৰিওফালে ঘূৰিব ধৰিছে। আপোনাৰ মগজটো ভিতৰে বাহিৰে দুয়োফালেৰে এটা শক্তিৰে ভৰিব ধৰিছে। যেতিয়া আপুনি এইবোৰ কৰি থাকিব তেতিয়া আপুনি লক্ষ্য কৰিব যে আপোনাৰ ব্ৰেইনটো অট'মেটিক ৰিলেক্স হ'ব ধৰিছে। যেতিয়া আপোনাৰ মূৰটো ঠাণ্ডা হৈ যায় তেতিয়া আপুনি সেইবোৰ কথা ভাবিবলৈ আৰম্ভ কৰি দিয়ক যিবোৰ আপুনি বিচাৰে। আপোনাৰ গোটেই শক্তি তাত লগাই দিয়ক। আপুনি ভাবিয়েই থাকক যেতিয়ালৈকে আপোনাৰ টোপনি নাযায়। মানে যেতিয়ালৈকে টোপনি নাহে আপুনি জানি বুজি যিমানবোৰ সকাৰাত্মক বস্তু আছে সেইবোৰৰ কথা ভাবি থাকক। এই ভিডিঅ'টোৰ দ্বাৰাই মোৰ কোৱাৰ উদ্দেশ্য হৈছে যে আপুনি এই টেকনিকটো সেইখিনি সময়ত ইউজ কৰক যিখিনি সময়ত আপুনি শুবলৈ যায়, কাৰণ এই সময়খিনিত বাকী সময়তকৈ 1000 গুণে বেছি প্ৰভাৱশালী হয়। এতিয়া আপোনালোকৰ মাজৰ মোক কোনোবাই সুধিব পাৰে, বাৰু ঠিক আছে 5 মিনিট ভাবিলে কি আহি যায় আৰু ই আচলতে কাম কেনেকৈ কৰে? এইটোতো আপুনি নিশ্চয় জানিব খুজিব। মই আপোনালোকক সাবকনচিয়াছ মাইণ্ড মানে অৱচেতন মনৰ পাৱাৰ মানে শক্তিৰ কথাটো বহুত ক'লোঁ, কিন্তু ইয়াৰ এটা দুৰ্বল আছে, সেইটোও শুনি লোৱা। এই পৃথিৱীখনত যিমান পাৱাৰফুল বস্তু আছে সকলোৰে কিবা এটা নহয় কিবা এটা দুৰ্বল আছে, আৰু সাবকনচিয়াছ মাইণ্ডৰো এটা দুৰ্বল আছে। আৰু সেই দুৰ্বলটো হৈছে ডিষ্টিংশ্যন, মানে পাৰ্থক্য বুজি পোৱাৰ কমজুৰি। আপুনি যিটো ভাবি থাকে আপোনাৰ সাবকনচিয়াছ মাইণ্ডে সেইটোৱে আপোনাৰ ফালে টানি থাকিব ধৰে, কিন্তু ই আচলতে এইটো বুজি নাপায় যে কোনটো আচলতে ৰিয়েল আৰু কোনটো ফেক হয়।
সেইবাবে যিটো আপুনি ভাবি থাকে সেইটোৱেই ৰিয়েল বুলি ভাবি লয়, আৰু সেইটোলৈ যদি আপুনি ভাবি থাকে তে সেইটোৱে আপোনাৰ জীৱনত হ'বলৈ ধৰে। মানে আপুনি ৰাতি শোৱাৰ আগত যিবোৰ নিগেটিভ কথা ভাবি থাকে সেইবোৰতো আপোনাৰ কাৰণে এটা ভাৱ চিন্তাৰ বিষয় হয়, কিন্তু আপোনাৰ ছাবকনচিয়াছ মাইণ্ডৰ কাৰণে সেইবোৰ এটা অৰিজিনেল চিটুৱেশ্যন হৈ পৰে। আৰু আমাৰ অভ্যাস সদায় ৰাতি নিগেটিভ কথাবোৰ ভবা, যাৰ বাবে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডে সেইবোৰ সঁচা বুলি ভাবি লয়। আপোনাৰ ছাবকনচিয়াছ মাইণ্ড খোলা আছে, আৰু ইয়াৰ কাৰণে আপুনি যিবোৰ নিগেটিভ কথা ভাবে সেইবোৰে সঁচা বুলি ভাবি লয়, আৰু আচলতে আপোনাৰ জীৱনত সেইটোৱে হ'বলৈ ধৰে। শোৱাৰ 5 মিনিট আগত যদি আপুনি কিবা নিগেটিভ কথা ভাবি আছে, তো আপোনাৰ ছাবকনচিয়াছ মাইণ্ডে সেইটো এটা পৰামৰ্শৰ দৰে লয়। মানে ইনডাইৰেক্টলি আপুনি নিজৰ মাইণ্ডটোক কৈ আছে যে মোৰ জীৱনৰ পৰিস্থিতিটো সেনেকুৱা কৰি দিয়া। যদি আপুনি সদায় ৰাতি সেইবোৰ কথা ভাবে যিবোৰ নিবিচাৰে, সেই সকলোবোৰ পৰিস্থিতি আপুনি নিজৰ জীৱনত কেতিয়াও নিবিচাৰে, তো সহজ কথা আপোনাৰ জীৱনত সেইটোৱে হ'বলৈ ধৰিব। ইয়াৰ পৰা আপুনি কি কৰি আছে? ইয়াৰ পৰা আপুনি নিজৰ ভাৱনাটোক নাৰাত্মক কৰি আছে। যদি আপোনাৰ জীৱনত কিবা ভাল হ'ব লগাও আছিল, তো নহয় এই নিগেটিভ ভাৱ চিন্তাবোৰৰ কাৰণে, কিয়নো আপুনি আপোনাৰ ভাৱ চিন্তাৰ ডায়েৰীখনক নাকাৰাত্মক বস্তুৰ সৈতে বান্ধি আছে। মই দুখী, মোৰ লগত একো ভাল হোৱা নাই। আপুনি সেই হোৱাৰ আগৰ পাৱাৰফুল শক্তিশালী সময়খিনিত আপুনি এইবোৰ কথা ভাবি আপুনি এই ব্ৰহ্মাণ্ডৰ প্ৰগ্ৰামিঙক সলনি কৰি আছে। ইয়াৰ সলনি আপুনি এনেকৈ ভাবিব, মই বহুত সুখী হয়, মই বহুত লাকি হয়, ইয়াৰ আগৰ দিনটো মোৰ খুব ভালদৰে যাব, মজা লাগিব। আপোনাৰ ভাৱ চিন্তাই আপোনাৰ লাইফৰ প্ৰগ্ৰামিং সলনি কৰি দিব পাৰে। আপোনাৰ ছাবকনচিয়াছ মাইণ্ড এটা বেংকৰ দৰে, য'ত বহুত টকা আছে। আপুনি সেই টকাৰে যি ইচ্ছা তাকেই কিনিব পাৰে, কিন্তু আপুনি কৰি আছে কি? টকাটো লৈ যাই আছে আৰু খৰচো কৰি আছে, কিন্তু আপোনাক লাগে কিবা আৰু কিনি আছে কিবা। মানে টকা লৈ আপুনি মাৰ্কেটত গৈ আছে আৰু নিজে যিবোৰ নালাগে সেইবোৰ কিনি আছে, আৰু যেতিয়া ঘৰত আহে তেতিয়া কয় আৰু মোৰ লাইফটোতো বৰবাদ, মোৰ লাইফত একো নাই। এই যে টকা আছিলে সেইবোৰ আপোনাৰ ভাৱ চিন্তা আছিল, ইয়াক আপুনি ভাল বস্তুত খৰচ কৰিব লাগে। এই যে মাৰ্কেট আছিল এইখনে এই পৃথিৱী আছিল। আপোনাৰ যি ভাবিব পৰা শক্তি তাক আপুনি ভাল বস্তুত ব্যৱহাৰ কৰক, ভাল কথা পজিটিভ কথা ভাবিব। লাইফত আপুনি যিয়েই নকৰক কিয়, যিয়েই নকৰক, সকলোতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে আপোনাৰ ভাৱ চিন্তাবোৰ কেনেকুৱা। যদি আগৰ দিনা আপোনাৰ এক্সাম আছে, তো ৰাতি টেনশ্যন লোৱাৰ সলনি পজিটিভ ভাবিব। যদি আগৰ দিনা কিবা ইম্পৰ্টেণ্ট কাম আছে, তো ৰাতি শোৱাৰ 5 মিনিট আগতে ভাবিব আৰম্ভ কৰি দিয়ক যে কালি যি হ'ব ভালেই হ'ব। ইয়াৰ পৰা আপোনাৰ সফল হোৱাৰ চান্স বাঢ়িব। উঠা আৰু শোৱাৰ সেই মাজৰ সময়খিনি একেবাৰে চমৎকাৰ সময় হয়। তো এই সময়খিনিৰ একেবাৰে গোটেই সুবিধা কেনেকৈ লয় সেইখিনি মই আপোনালোকক কৈ দিলোঁ। এটা কাম কৰ, আজি এইটো ট্ৰাই কৰিবা। আজি ৰাতি শোৱাৰ আগত আপুনি জানি বুজি যিমানবোৰ সকাৰাত্মক বস্তু আছে, পজিটিভ বস্তু আছে, সেইবোৰৰ কথা ভাবিবা, আৰু দেখিবা 95% চান্স আছে আপোনাৰ আগৰ দিনটো ভালদৰে যাব। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব, আৰু ভিডিঅ'টো লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো এনেকুৱা ইণ্টাৰেষ্টিং ফেক্ট আগলৈ আপলোড কৰি থাকিম।